থাকি তোমালোকে ভালদৰে লিখা পঢ়া কৰা আগন্তুক দিনত আমি 15,000 নহয় ফাৰ্ষ্ট পজিশ্যন পোৱাজনক আমি 20,000 ডিংডিঙা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি এক উষ্ম আৰু উৎসাহজনক পৰিৱেশত ডিংডিঙা পাৰুৱা যুৱ সংঘৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক এক সম্বৰ্ধনা অনুষ্ঠান জনোৱা হয়। যুৱ সংঘৰ এই প্ৰশংসনীয় পদক্ষেপত অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠানত মুঠ 14গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ সফলতাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে কৃতি ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিগৰাকীয়ে সৰ্বাধিক নম্বৰ লাভ কৰিছে তেওঁক উৎসাহিত কৰিবলৈ সংঘৰ তৰফৰ পৰা 15,000 টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। যুৱ সংঘৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে এয়া তেওঁলোকৰ প্ৰথম প্ৰচেষ্টা আছিল আৰু আগলৈও এনেধৰণৰ শিক্ষামূলক অনুষ্ঠান অব্যাহত ৰাখিব। বিশেষকৈ দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক যাতে অৰ্থৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ বাবে সংঘই সদায় সহায়ৰ হাত আগবঢ়াই যাব। ছাত্ৰ ছাত্ৰীক অধিক উৎসাহিত কৰিবলৈ তেওঁলোকে ঘোষণা কৰে যে আগন্তুক দিনত প্ৰথম স্থানৰ বাবে 20,000 টকা, দ্বিতীয় স্থানৰ বাবে 15,000 টকা, তৃতীয় স্থানৰ বাবে 10,000 টকা প্ৰদান কৰা হ'ব। অনুষ্ঠানত উপস্থিত থকা শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দি কয় যে তেওঁলোকে যাতে ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ লগতে ডাক্তৰ ইঞ্জিনিয়াৰ আদি হৈ সমাজৰ সেৱা কৰিব পাৰে। যুৱ সংঘৰ এই পজিটিভ পদক্ষেপক উপস্থিত সকলো ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি অসম 24। 14গৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ ডিংডিঙা পাৰুৱা যুৱ সংঘৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু এইটো আমাৰ ডিংডিঙা পাৰুৱা গাঁও পঞ্চায়তৰ ফাৰ্ষ্ট এনেকুৱা এটা মানে অনুষ্ঠান হ'ল। আমি ডিংডিঙা পাৰুৱা গাঁও পঞ্চায়তৰ তৰফৰ পৰা আৰু আমাৰ যুৱ সংঘৰ তৰফৰ পৰা আমি আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা মানে শিক্ষামূলক যিবিলাক ধুনীয়া প্ৰগ্ৰাম আছে আমি কৰি যাম। এইবুলি আমাৰ ফাৰ্ষ্ট, সেইকাৰণে আমি সিমান ভালকৈ কৰিব পৰা নাই। তথাপিও মানে যিখিনি কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আমাৰ অতিথিসকলে যিখিনি ভাষণ প্ৰদান কৰিছে এইখিনি আমি ভাবোঁ যে আমাৰ ডিংডিঙা পাৰুৱা গাঁও পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মানে উপকাৰ কৰিছে আৰু গাৰ্জিয়ানসকলো বহুত সজাগ হৈছে আৰু ভৱিষ্যতেও আমি যিখিনি পৰীক্ষা হয়তো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট ওলাব, তাৰপিছত যিবিলাক মেট্ৰিক পৰীক্ষা হ'ব বা বাকী যিবিলাক আছে এইবিলাকত আমাৰ ডিংডিঙা পাৰুৱা যুৱ সংঘই যথেষ্ট আগভাগ ল'ব আৰু আমি ভালকৈ আটক ধুনীয়াকৈ আমি অনুষ্ঠান মানে পাতিম। আৰু আমি এইখিনিও ঘোষণা দি ৰাখিছোঁ যিখিনি ছাত্ৰ ছাত্ৰীৰ দুখীয়া ঘৰৰ পৰা হয়, BPL ঘৰৰ পৰা মানে একেবাৰে দৰিদ্ৰ ঘৰৰ পৰা পঢ়িব নোৱাৰে, তেওঁলোকে যদি আমাৰ যুৱ সংঘৰ লগত যদি যোগাযোগ কৰে তেওঁলোককো আমি কিবা এটা মানে সাহায্য কৰি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ আমি সংকল্পবদ্ধ হৈছোঁ। আজি আমি আমাৰ ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীখিনি ফুলাম গামোচা, ফুলৰ মালা, লগতে আমি কিবা এটা গিফ্ট এটা দিছোঁ আৰু যিজনে হায়েষ্ট মাৰ্ক পাইছে আমাৰ ডিংডিঙা GPৰ পৰা তেখেতক আমি 15,000 টকা মানে তেওঁৰ শিক্ষাৰ ক্ষেত্ৰত সহায় হ'ব পৰাকৈ আমি আগবঢ়াইছোঁ। নৱপ্ৰজন্মক এইখিনি অনুৰোধ জনাওঁ যে তোমালোকে ভালদৰে লিখা পঢ়া কৰা, তোমালোকে মানে ড্ৰাগছ, তাৰপিছত যিখিনি গুটখা, তাৰপিছত ধূমপান, জোৰে বাইক চলোৱা এইবিলাকৰ পৰা বিৰত থাকি তোমালোকে ভালদৰে লিখা পঢ়া কৰা। আগন্তুক দিনত আমি 15,000 নহয় ফাৰ্ষ্ট পজিশ্যন পোৱাজনক আমি 20,000 আৰু ছেকেণ্ড পজিশ্যনক 15,000 আৰু থাৰ্ড পজিশ্যন যিজনে পাব তেওঁক 10,000 টকাৰে আমি পুৰস্কৃত কৰিম। আৰু ইয়াত মানে যিখিনি আমি আশা ৰাখিছোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ কথা শুনিব বা আমাৰ গাৰ্জিয়ানখিনিকো আমি মানে সজাগ কৰি দিছোঁ যে আপোনালোকেও মানে ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আমি ঘোষণা কৰা পুৰস্কাৰখিনি আপোনালোকে বুটলি লৈ যাব আপোনালোকৰ সন্তানে, সেইখিনি আশা ৰাখিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। প্ৰথমে মই এই মিডিয়াৰ জৰিয়তে আপোনালোকৰ অসমবাসীক আমি বিহুৰ ওলগ যাচিছোঁ। কিন্তু সঁচাকৈ আজি আমি বহুত গৌৰৱান্বিত, কিয়নো আমি এই দক্ষিণ পাৰাৰ যিটো পদক্ষেপ, যিটো দক্ষিণ পাৰাৰ ভিতৰত ডিংডিঙা পঞ্চায়তৰ যিটো মানে যুৱ সংঘৰ যিটো পদক্ষেপ লৈছে এইটো আমি ক'তো দেখা পোৱা নাই। কিন্তু মই যিটো মানে মোৰ দুটা সপোন আছিলে সেই সপোনৰ এইটো দুটা অংশ, এটা অংশ আৰু এটা হ'ল আৰ্থিক দিশত টনটন আগবাঢ়িব লাগে। সেই পদক্ষেপ লৈ মই যেতিয়া মোক ফোন কৰিছিলে তেতিয়াৰ পৰাই মই মানে বহুত ভাল পাইছোঁ যে এনেকুৱা আমি সহযাত্ৰী পাইছোঁ। এই সহযাত্ৰী লৈ আমি বিশ্বৰ দৰবাৰত যাতে এনেকুৱা শিক্ষা আৰু আৰ্থিক দিশত টনকল কৰি যাতে আমি
ডিংনিয়া পঞ্চায়তৰ পৰা যাতে ঢেউটো উঠে আৰু বিশ্বৰ দৰবাৰত যাতে আমি ভিউ পাই দিব পাৰোঁ যে আমি এটা সুনাম কঢ়িয়াই আনি আমাৰ এখন সুস্থ সমাজ গঢ় দিব পাৰোঁ। আৰু এই প্ৰথম পদক্ষেপটো যে ডিংনিয়া পঞ্চায়তৰ যুৱ সংঘ লৈছে তাৰ কাৰণে আমি অন্তৰস্থলীৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে এনেকৈ আৰু সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে এজনকৈ ভাল মানুহ গঢ়াৰ উদ্দেশ্যে এনেকৈ পদক্ষেপ লয় তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আৰু আশীৰ্বাদ দিছোঁ। আৰু যিবিলাক ছাত্ৰ ছাত্ৰী আজি মানে আশীৰ্বাদ দিছে আৰু সম্বৰ্ধনা পৰ্ব অনুষ্ঠানটো কৰিছে তেখেতসকলক মই আশীৰ্বাদ দিওঁ যাতে ভৱিষ্যত আৰু ভাল মানুহ হৈ আমাৰ অত্র অঞ্চলক গৌৰৱ কৰি আনে। এইখিনিকৈ সঁচাই এইটো এটা মহৎ কাম। আজি ডিংডিঙা পাৰুৱা যুৱ সংঘৰ উদ্যোগত যি আমাৰ কৃতি ছাত্ৰক সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠান যিটো পাতিলে সেইটো অতিকৈ আদৰণীয় পদক্ষেপ। অলৰেডি আমাৰ ডিংডিঙা গাঁও পঞ্চায়তত বহুত ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হৈছে। এজন ল'ৰা ইউনিভাৰ্চিটিত পাৰ্ট টাইমাৰ হিচাপে কাম কৰি আছে, ফিজিক্সত গ'ল্ড মেডেলিষ্ট হিচাপে কাম কৰি আছে। গতিকে এই উঠি অহা চামক যি উৎসাহ দিলে তেওঁলোকৰ মাজৰ পৰাও ভাল স্কিল ৱৰ্কাৰ ওলাই আহিব। মই এইটো আশা কৰি ৰাখিছোঁ যে আমাৰ এই গাঁৱৰ পৰা যিটো পদক্ষেপ লৈছে সেইটো আমাৰ ভিতৰুৱা প্ৰতিটো গাঁৱতে এনেকুৱা পদক্ষেপ লওক আৰু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীক এটা অনুপ্ৰেৰণা দিয়ক।